কিৰেণ ৰিজিজু ডাঙৰীয়াই এটা বিবৃতিযোগে প্ৰকাশ কৰিছে যে অৰুণাচলত বসবাস কৰা চাকমা আৰু হাজং জনগোষ্ঠীয় মানুহবিলাকক তাত কোনো কাৰণতে নাগৰিকত্ব প্ৰদান কৰা নহয়, যিহেতু তাত ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা আছে। CAA ইমপ্লিমেণ্ট কৰিলেও ইনাৰলেণ্ড পাৰ্মিট থকাৰ কাৰণে সেই বাংলাদেশৰ যিসকল ৰিফিউজি তেওঁলোকক তাত নাগৰিকত্ব প্ৰদান কৰিব পৰা নাযাব বা কৰা নহ'ব, এই কথাটো স্পষ্টভাৱে কৈছে। তাৰ লগে লগে এই কথাও সংযোগ কৰিছে যে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা কৰিছে সেই যি 5-6 লাখ চাকমা বা হাজং জনগোষ্ঠীয় বা জনজাতীয় মানুহ, এই মানুহবিলাকক অসমত নাগৰিকত্ব প্ৰদান কৰা হ'ব। এই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ বিৰোধিতা কৰিছো। কোনো কাৰণতে তেওঁলোকৰ সেই বক্তব্য বা সেই ষড়যন্ত্ৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মানি নলওঁ। তাৰ পৰিৱৰ্তে আমি এই কথাটোহে কৈছো যে অসমতো ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে, যিটো কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 45 বছৰে কৈ আছো। অসমত ইনাৰলেণ্ড পাৰ্মিট যদি প্ৰৱৰ্তন হলহেঁতেন তেনেহ'লে নিশ্চিতভাৱে অৰুণাচলৰ মানুহবিলাক যেনেধৰণে আজি সুৰক্ষিত, অৰুণাচল তাৰ স্থায়ী বাসিন্দা যেনেধৰণে সুৰক্ষিত, তাৰ ভূমিপুত্ৰসকল যেনেধৰণে সুৰক্ষিত, আমি অসমৰ ভূমিপুত্ৰসকল সুৰক্ষিত হলোহেঁতেন। সেইকাৰণে আমি অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ অনতিবিলম্বে প্ৰৱৰ্তন কৰিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো। অন্যহাতেদি 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা সি হিন্দুৱে হওক বা মুছলমানেই হওক, চাকমাই হওক বা হাজঙে হওক বা অন্যান্য জনগোষ্ঠীয় বা জনজাতীয় মানুহেই নহওক বা যি ধৰ্ম ভাষা কোৱা মানুহেই নহওক, কোনো কাৰণতে অসমত সংস্থাপিত আৰু ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰাটো আমি বিচৰা নাই।